নমস্কাৰ বন্ধুসকল, ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা ভয়ংকৰ এটা ঘোষণা কৰিছে। দুজনকৈ ব্যক্তিক ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হ'ব। বন্ধুসকল, আপোনালোকে জানে যে ৰাহুল গান্ধীয়ে আজি মণিপুৰৰ পৰা শিৱসাগৰত ভাৰত জোড়ো যাত্ৰাৰ বাবে আহিছিল আৰু এই ৰেলীৰ বাবেই অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এই বৃহৎ ঘোষণা কৰিছে যে গুৱাহাটীত এনেকুৱা ধৰণৰ ৰেলী যদি চলায়, আইন যদি উলংঘা কৰে, তেতিয়াহ'লে দুইগৰাকী ব্যক্তিক এৰেষ্ট কৰা হ'ব। আহক তেতিয়াহ'লে বন্ধুসকল মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বৃহৎ ঘোষণাটো শুনি লওঁ। মইতো কংগ্ৰেছক হেল্প কৰিছোঁ যে গুৱাহাটীৰ মাজেদি নাযাব, গোটেইখন গালি খাব। পিছত যদি জোৰ কৰি যাব খোজে যাব, পিছত মই কেছ ৰেজিষ্টাৰ কৰি ল'ম। তাতে মোৰ কেভেলকেডত দুটা টাৰ্গেট আছে, সেই দুটাক মই পিছত এৰেষ্ট কৰি ল'ম। সেই কেভেলকেডত দুজন বদমাছ মানুহ আছে। যেতিয়া লাহেকৈ গুৱাহাটী পাৰ হ'ব, মই কোনোবা এটা সময়ত দুটাক এৰেষ্ট কৰি ল'ম। আমাৰ লগত ক'ত টক্কৰ ল'ব পাৰিব? আইন যদি ভাঙে, মই ইয়াততো বাধা নিদিওঁ, কেছ ৰেজিষ্টাৰ হৈ কৰি থৈ দিম। পিছত যি দুজনক উঠাব লাগে মই উঠাই লৈ আহিম। সেইবিলাক কি আপোনালোকে প্ৰভাৱ পৰিবনে? আপোনালোকে চাব, সেইবিলাকত মই চোৱাৰ মোৰ কাম নাইতো। এইটো আছে SPGৰ এজন পুৰণা ইন্সপেক্টৰ যোনে জেকাই আছে যে গুৱাহাটীৰ মাজেদি যাব লাগে। যদি গুৱাহাটীৰ মাজেদি বিজেপিও নাযায়, যাই যদি যাব, জোৰ কৰি মই কাকো বাধা নিদিওঁ। পিছত মই ধৰি ল'ম। মই জানো কোনে জেক মাৰি আছে। কংগ্ৰেছতো চবেই মোক যি কথা কৈয়ে আছে, যি দুজনে জেক মাৰি আছে যে গুৱাহাটীৰ মাজেৰে বল, ভাঙি দে আইন। মই আইন ভাঙোতে একোৱে নকৰোঁ। কোনে এইবিলাকত পুলিচে যুঁজ বাগৰ কৰি কোনে নেশ্যনেল মিডিয়াক হাইপ কৰাব? যাওঁতে যাব, কিন্তু আইন ভঙাৰ কাৰণে কেছ ৰেজিষ্টাৰ কৰি শিলিগুৰি পোৱাৰ লগে লগে মই এৰেষ্ট কৰি লৈ আহিম। ইতিমধ্যে বন্ধুসকল, আপোনালোকে নিশ্চয়কৈ এই ভিডিঅ'টি চালে আৰু ভিডিঅ'টিৰ জৰিয়তে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তব্যটো নিজ কাণেৰে শুনিলে, নিজ চকুৰে আপোনালোকে দেখিবলৈ পাইছে। আৰু বন্ধুসকল, এজন সাংবাদিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াক এটা প্ৰশ্ন কৰিছিল যে আগতো এনেকুৱা ধৰণৰ ৰেলী গুৱাহাটীত সংঘটিত হোৱা দেখিবলৈ পাইছিল, কিন্তু ৰাহুল গান্ধীয়ে কিয় নোৱাৰিব? তেনেকৈ কোৱাত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কমলাক আপেলৰ লগত তুলনা কৰিব নোৱাৰি বুলি একেবাৰে চমুকৈ উত্তৰটো দিছিল। বন্ধুসকল, এই যিটো বক্তব্য হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ, এই বক্তব্যটোক লৈ পেলাই বহুতেই আপোনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা দেখিবলৈ পোৱা গৈছে। বহুতে কমেণ্ট বক্সত লিখা দেখিবলৈ পোৱা গৈছে যে গুৱাহাটীখন আপোনাৰ নেকি? গুৱাহাটীখন কি আপোনাৰ আঙুলিৰ নিৰ্দেশত চলিব নেকি? এনেকুৱা ধৰণৰ বহুতো প্ৰশ্নৰে ভৰি পৰিছে কমেণ্ট বক্সত। আৰু ইতিমধ্যে তেখেতে ক'লে যে দুইগৰাকী ব্যক্তিক এৰেষ্ট কৰা হ'ব। ইতিমধ্যে বন্ধুসকল, সেই দুইগৰাকী ব্যক্তি কোন হ'ব পাৰে? এই দুইগৰাকী ব্যক্তি বন্ধুসকল এতিয়ালৈকে কোনো ধৰণৰ নাম মেনশ্যন কৰা হোৱা নাই, কোনটো পদত আছে সেই কথাও উল্লেখ কৰা হোৱা নাই, কিন্তু দুইগৰাকী মানুহক এৰেষ্ট কৰিব বুলি কৈছে। কিন্তু সেই দুইগৰাকী ব্যক্তি এতিয়াও প্ৰশ্নবোধকৰ মাজত সোমাই আছে। প্ৰকৃততে কোন হ'ব পাৰে দুইগৰাকী ব্যক্তি?